সেইটো চ' গুড মৰ্ণিং। বছৰৰ ফল বছৰতে খাব লাগে হয়নে? গতিকে আজি আমি ফাৰ্ষ্ট অ'পেনিং কৰিম কঁঠাল। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইটো দেখিছেনে কঁঠালটো? খুৰাজনৰ তাৰপৰা কিনিছিলোঁ আজি প্ৰথম কঁঠাল, আৰু মানে কি কাটিব ধৰিছিলোঁৱে, মানে কি ভাবিলোঁ কি বছৰৰ প্ৰথম যেতিয়া কঁঠাল অ'পেনিং কৰিম আৰু আপোনালোকৰ আগতো মানে অলপ শ্বেয়াৰ কৰি দিওঁ। গতিকে কেনেকুৱা লাগে খাই চাওঁ বলক। অ'পেনিং কৰিম। ৱাও 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 ৱাও, বাছ এতিয়া হাতখনে লেতেৰা লাগি গ'ল নহয়। হেই এয়া কঁঠাল, কাদল 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 কাদল। ফুটকেইটা বহুত সৰু সৰু, ফুট বেছিকৈ থাকিলে কি হ'ব? কিন্তু এবাৰ বছৰৰ ফাৰ্ষ্ট কঁঠাল, ইয়াক কোনো বজাৰৰ কঁঠাল নহয়, আমাৰ খুৰা এজনৰ কঁঠাল। মানে গছজোপা হেৰি হৈছে যে বুঢ়া হৈছে, মানে কঁঠালো অলপ সৰু সৰু ফুট হৈছে। বাছ আজিৰ কাৰণে এইখিনিয়ে হৈ যাব। আৰু মোৰ বন্ধু এজন আছে, একদম কঁঠাল খোৱাত পূৰা এক্সপাৰ্ট। আপোনালোকে ভাল পায় নাপায় কমেণ্ট কৰিবচোন। বাছ হ'ব, এইখিনি থাক, এইখিনি লৈছোঁ। ধুনীয়াকৈ উলিয়াই কৰি ল'লোঁ কঁঠালখিনি, আৰু এতিয়া খাম বছৰৰ প্ৰথম কঁঠাল। গুটিটো আগত ওলাই ল'ব লাগে। একদম ধুনীয়া মিঠা আছে। নাইচ। যিমান গৰম নহওক কঁঠাল খাব লাগে।